বাণিজ্যিক চহৰ তিনিচুকীয়াত কেইবাটাও সমস্যাৰে জৰ্জৰিত হৈ আছে। এই মুহূৰ্তত বিশেষ এক সমস্যা হৈছে ট্ৰেফিক ছিগনেলৰ সমস্যা। যিহেতু তিনিচুকীয়াৰ মূল ৫টাকৈ স্থানত ইতিমধ্যে ট্ৰেফিক ছিগনেল বিকল হৈ আছে। মই এই মুহূৰ্তত উপস্থিত আছো তিনিচুকীয়াৰ থানা চাৰিআলি। তিনিচুকীয়া থানা চাৰিআলিৰ পৰা আৰম্ভ কৰি তিনিচুকীয়াৰ SK পইণ্ট, তাৰ লগতে ৰেলৱে ষ্টেচনৰ লগতে আৰু দুটা ঠাইত ট্ৰেফিক ছিগনেলসমূহ বিকল হৈ আছে। যি আচলতে ট্ৰেফিক ছিগনেলসমূহ ২০২৩ চনতে যিহেতু নিৰ্মাণ কৰা হৈছিলে আৰু সেই সময়ত যিহেতু মন্ত্ৰী সঞ্জয় কিষাণৰ লগতে মন্ত্ৰী অশোক সিংঘল আহি উদ্বোধন কৰিছিলে আৰু দহুৱা নামৰ এটা কোম্পানী আছিলে এই ট্ৰেফিক ছিগনেলসমূহ নিৰ্মাণ কৰিছিলে। তাৰপিছত নিৰ্মাণ কৰাৰ পিছত তিনিচুকীয়াৰ পৌৰসভাৰ হাতত আচলতে তেওঁলোকে এই ট্ৰেফিক ছিগনেল গোটাই দিয়াৰ চেষ্টা কৰিছে। কিন্তু দেখা পোৱা গৈছে এই মুহূৰ্তত যদিও ট্ৰেফিক ছিগনেলসমূহ সম্পূৰ্ণ হৈ উঠিছে, কিন্তু ইতিমধ্যে কিছু যান্ত্ৰিক বিজুতিৰ বাবে বিকল হৈ আছে, যাৰ ফলত যি আচলতে ট্ৰেফিক বিষয়সমূহ আছে তেওঁলোকে কিন্তু নিজৰ দায়িত্ব যদিও পালন কৰিছে, কিন্তু এই প্ৰহৰত দেখা পোৱা গৈছে য'ত এজন ট্ৰেফিক বিষয়া থাকিব লাগে তাত কিন্তু ৩-৪জনকে দিয়া হৈছে, যিহেতু ট্ৰেফিক ছিগনেলসমূহ বিকল হৈ আছে। এই সমস্যা আজিৰে নহয়, দীৰ্ঘদিনৰ পৰা তিনিচুকীয়াবাসী ৰাইজে এই সমস্যাত ভুগি আছে। আৰু বিশেষকৈ যান জঁটৰ যি সৃষ্টি হয় তিনিচুকীয়াত প্ৰায়ভাগে, যাৰ বাবে জৰুৰীকালীন যিসমূহ ব্যৱস্থা, সেই জৰুৰীকালীন ব্যৱস্থাত কিছু পলম হোৱাৰ বাবে কিন্তু বহুতো ঘটনা তিনিচুকীয়াত সংঘটিত হোৱা দেখা পোৱা যায়। আৰু এই মুহূৰ্তত দেখুৱাইছো বিশেষকৈ তিনিচুকীয়াৰ পৰিৱেশ, যে ট্ৰেফিক ছিগনেলসমূহৰ ৰাইজৰ আচলতে প্ৰশ্ন যে ইমান দিনৰ পৰা আজি প্ৰায় ১.৫ মাহৰ পৰা বিকল হৈ আছে, তাৰ বাবে কিন্তু সকলোৱে ইতিমধ্যে কিছু প্ৰশ্ন উত্থাপন কৰিছে। কিহৰ কাৰণে এতিয়ালৈকে ঠিক কৰা হোৱা নাই বা কি আছে আজি ইয়াৰ ভিতৰত, আচলতে জিলা প্ৰশাসনে এটা বিশেষ গুৰুত্ব হিচাপে ল'ব লাগে। কিন্তু ইতিমধ্যে এতিয়ালৈকে সেই ট্ৰেফিক ছিগনেল এনেদৰে কিন্তু বিকল হৈ আছে। আৰু মোৰ লগত যিহেতু এই মুহূৰ্তত তিনিচুকীয়াৰ মানৱ অধিকাৰ এজন কৰ্মী উপস্থিত আছে, মই তেওঁৰ পৰা জানিব চেষ্টা কৰিম। যে আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু আপুনি বহুতো দৃষ্টিগোচৰ কৰিছে এই মুহূৰ্তত বহুতো সমস্যাৰ জৰ্জৰিত তিনিচুকীয়া, কি ক'ব? হয়, আচলতে আমাৰ তিনিচুকীয়াখনত ট্ৰেফিকৰ যিটো ব্যৱস্থা, এইটো এনেও আমাৰ ইয়াত যান জঁটৰ বহুত সৃষ্টি হয়। যান জঁটৰ ফলত বহু মানুহ দুৰ্ঘটনা হৈছে, দুৰ্ঘটনা সংঘটিত হৈছে। বহু মানুহ চিকিৎসালয়লৈ যাওঁতে ট্ৰেফিকৰ সমস্যা দেখি আধা বাটতে মৃত্যুমুখত পৰিছে। আৰু এইখিনিতে মই ক'ব বিচাৰোঁ, তিনিচুকীয়া বাণিজ্যিক চহৰ হিচাপে প্ৰাণকেন্দ্ৰিত আমাৰ যি তিনিচুকীয়া পৌৰসভা অন্তৰ্গত টাউনখনৰ ভিতৰত 5টাকৈ ঠাইত দহুৱা নামৰ এটা বহিৰাজ্যৰ এটা প্ৰতিষ্ঠানে টেণ্ডাৰৰ যোগেদি প্ৰায় 1,04,00,000 টকাৰ টেণ্ডাৰ দি ডিজিটেল ট্ৰেফিক ছিগনেলৰ ব্যৱস্থা কৰিছিল তেখেতসকলে। আৰু তেখেতসকলে কাৰ্যমতে তেখেতসকলে কামটো সম্পন্ন কৰি তিনিচুকীয়া পৌৰসভাক হস্তান্তৰ কৰাৰ কথা আছিল। যিহেতু এতিয়া আমি পৌৰসভাৰ পৰা গম পাইছোঁ যে কোনো ধৰণৰ তেখেতসকলে হস্তান্তৰ কৰা নাই। আৰু হস্তান্তৰ নকৰাৰ ফলত এতিয়া বৰ্তমান তিনিচুকীয়া সুৰক্ষাজনিত কাৰণত বা ট্ৰেফিক ছিগনেলৰ কাৰণত কোনো ধৰণৰ ইয়াত ব্যৱস্থা নাই, কিয়কি ইয়াত CC কেমেৰাও এতিয়া বৰ্তমান বিকল হৈ আছে আৰু ট্ৰেফিক ছিগনেলো বিকল হৈ আছে। আৰু সেইমতে এই ইমান গৰম বতৰত প্ৰায় 42 ডিগ্ৰী চেলচিয়াছ হৈ যোৱাৰ পিছতো আমাৰ ইয়াত যি আৰক্ষী যান বাহন বিভাগৰ যি কৰ্মীসকল আছে, তেখেতসকলে এই গৰমত ছিগনেল নথকাৰ কাৰণে, লাইট নথকাৰ কাৰণে তেখেতসকলে ৰাস্তাত ৰখি কেনে গৰমত এক মানৱ উলংঘনো হৈছে বুলি মই ইয়াৰ পৰা যিহেতু আপোনালোকক ক'ব বিচাৰিছোঁ। আৰু মই এই ক্ষেত্ৰত কোন ঠিকাদাৰে উক্ত কাম কৰিছিলে আৰু কিয় তেখেতসকলে আধৰুৱা কৰি কেনে তেখেতসকলে আঁতৰি গ'ল, তাৰ উচিত তদন্ত বিচাৰিছোঁ। জিলা প্ৰশাসনক ইয়াত উচিত তদন্ত কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰীকো ইয়াত হস্তক্ষেপ কৰিবৰ কাৰণে বিচাৰিছোঁ। যিহেতু 2023 চনত আমাৰ মাননীয় কেবিনেট মন্ত্ৰী অশোক সিংঘলে আহি ইয়াত অপেনিং কৰি থৈ গৈছিলে, আৰু সেই লাইট আজি 2 বছৰ নহওঁতে ইয়াত বিকল হৈ গ'ল। সেয়েহে ইয়াত কোটি টকা কোনে খালে, ক'লৈ গ'ল, কাৰ পইচা ক'লৈ গ'ল, যিহেতু এই ৰাইজৰ পইচা দি এই লাইট লগোৱা হৈছিলে। সেয়েহে মই আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা চৰকাৰক আহ্বান জনাইছোঁ, ইয়াৰ উচিত তদন্ত হ'ব লাগে। নিশ্চয়কৈ যিহেতু তিনিচুকীয়া মাজমজিয়াত থকা কেইবাটাও স্থানত ইতিমধ্যে ট্ৰেফিক ছিগনেলসমূহ বিকল হৈ আছে, যাৰ বাবে কিন্তু তিনিচুকীয়াৰ ৰাইজে হাৰাশাস্তি ভুগিবলগীয়া হৈছে। ৰাইজে আচলতে উত্তৰ বিচাৰিছে, জিলা প্ৰশাসনক তেওঁলোকে কাটৰ অনুৰোধ জনাইছে যে অতি সোনকালে যাতে এই ট্ৰেফিক ছিগনেলসমূহ ভাল কৰি দিয়া যায়, কিয়নো ট্ৰেফিক ছিগনেল নহ'লে কিন্তু ৰাইজৰ বহুত দুৰ্গতি ইতিমধ্যে দেখিবলৈ পোৱা গৈছে। বিশেষকৈ তিনিচুকীয়াৰ প্ৰায় 5টাকৈ অতি ব্যস্ততামূলক পথ ইতিমধ্যে ক'ব লাগিব, য'ত জৰুৰীকালীন যি সেৱা, সেই সেৱা কিন্তু তেওঁলোকে সঠিক সময়ত গৈ নোপোৱাৰ বাবে কিন্তু বহুতো ঘটনা ইতিমধ্যে তিনিচুকীয়াত সংঘটিত হৈ গৈছে। কিন্তু এইখিনি ঘটনা চোৱাৰ পিছত আচলতে সকলোৱে দৃষ্টিগোচৰ কৰিছে অতি সোনকালে যাতে এই ট্ৰেফিক ছিগনেলসমূহ ঠিক কৰি দিয়াৰ বাবে কাটৰ অনুৰোধ জনাইছে জিলা প্ৰশাসনক, যাতে ৰাইজৰ সুবিধাৰ্থে আচলতে এইখিনি কৰি দিয়া হয়। লগতে তিনিচুকীয়াখনত যাতে কেইবাটাও যিটো সমস্যাতে জৰ্জৰিত হৈ আছে, কিন্তু তাৰে এটা মূল সমস্যা দেখা পোৱা গৈছে এইসমূহ বৰ্তমান ট্ৰেফিক ছিগনেল। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।